জয় গুৰু শংকৰ শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত এই বছৰো উলহ মালহেৰে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ 2026 আৰু লগতে ফাকুৱা উৎসৱ। স্থান শ্ৰী শ্ৰী বটদ্ৰৱা থান, বটদ্ৰৱা, আলিপুখুৰী, নগাঁও, অসম। তাৰিখ 17, 18, 19, 20 আৰু 21 ফাগুন 577 শংকৰাব্দ। ইংৰাজী 2, 3, 4, 5 আৰু 6 মাৰ্চ 2026 খ্ৰীষ্টাব্দ। হয়, আমি নিজেও এই বটদ্ৰৱা থানৰ ফাকুৱা উৎসৱ সৰুৰে পৰা প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ। এক ভক্তিৰ সমাৱেশ হয় এই বটদ্ৰৱা থানত। যদি আপুনি পূৰ্বতে এই বটদ্ৰৱা থানলৈ ফাকুৱা উৎসৱত আহিছে তেতিয়াহ'লে নিশ্চয় আপুনি ইয়াৰ বিষয়ে জানে, আৰু যদি অহা নাই তেতিয়াহ'লে এই বছৰ যদি আপুনি ফাকুৱা উৎসৱলৈ আহে তেতিয়াহ'লে বটদ্ৰৱা থানত লগতে পাব নতুনকৈ মুকলি হোৱা সমন্বয় ক্ষেত্ৰ তথা আটকধুনীয়া পৰ্যটনস্থলী আৰু বটদ্ৰৱা থানৰ ভক্তিময় পৰিৱেশ। তাৰ উদ্দেশ্যে ইয়াৰ কাৰ্যসূচীসমূহ মই চমুকৈ উল্লেখ কৰিলোঁ। 17 ফাগুন 2 মাৰ্চ 2026 সোমবাৰ পুৱা 4:30 বজাত তাল কোবোৱা প্ৰসংগ আৰু মঞ্জিৰা নাম। পুৱা 8 বজাত আইসকলৰ নাম প্ৰসংগ, খোল প্ৰসংগ, নাম প্ৰসংগ আৰু প্ৰসাদ বিতৰণ। পুৱা 11 বজাত চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু ফাকুৱা গীত প্ৰতিযোগিতা। বিয়লি 3 বজাত শূন্য পাঠ আৰু বিয়লি প্ৰসংগ। বিয়লি 4 বজাত আইসকলৰ নাম প্ৰসংগ। 5 বজাত সন্ধ্যা প্ৰসংগ আৰু তাল কোবোৱা প্ৰসংগ। 6 বজাত গুণমালা আৰু ভতিমা প্ৰসংগ। 6:30 বজাত খোল প্ৰসংগ আৰু নাম প্ৰসংগ। 7 বজাত গায়ন বায়নৰ দ্বাৰা গোসাঁই শ্ৰীকৃষ্ণৰ মূৰ্তিভাগ কীৰ্তন ঘৰৰ পৰা উলিয়াই আনি স্থান কাৰ্য সম্পাদন কৰি ৰভাতলত স্থাপন। গায়ন বায়নৰ ৰাম ধেমালি পৰিৱেশন, গোসাঁইক গন্ধতেলেৰে নোৱাই গন্ধকাৰ্য সম্পাদন। 18 ফাগুন 3 মাৰ্চ 2026 মঙলবাৰ পুৱা 4:30 বজাত তাল কোবোৱা প্ৰসংগ আৰু মঞ্জিৰা নাম। 8 বজাত আইসকলৰ নাম প্ৰসংগ। 10:30 বজাত খোল প্ৰসংগ আৰু ভকতৰ নাম প্ৰসংগ। 2 বজাত কৃষ্ণ গোসাঁইৰ আগত গায়ন বায়নৰ ধেমালি গীত পৰিৱেশন। গোসাঁই সেৱা সম্পন্ন কৰি গোসাঁই মূৰত ফাকু দিয়া উৎসৱ। যাত্ৰীৰ সেৱাৰ সুবিধাৰ বাবে গোটেই নিশা গোসাঁইক ৰভাতলত ৰখা কাৰ্য। বিয়লি 3 বজাত শূন্য পাঠ আৰু বিয়লি প্ৰসংগ। 4 বজাত আইসকলৰ নাম প্ৰসংগ। 5 বজাত সন্ধ্যা প্ৰসংগ আৰু তাল কোবোৱা প্ৰসংগ। 6 বজাত গুণমালা আৰু ভতিমা প্ৰসংগ। 2 সত্ৰৰ ভক্তসকলৰ পদূলিত এগছিকৈ বন্তি প্ৰজ্বলন। 6:30 বজাত খোল প্ৰসংগ আৰু নাম প্ৰসংগ। 6:45 বজাত শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ নামঘৰত আৰু দৌল মন্দিৰ প্ৰাংগণত বিভিন্ন স্থানৰ পৰা অহা নামতীসকলৰ দ্বাৰা নাম পৰিৱেশন। সন্ধিয়া 7 বজাত সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান। স্থান আই খেৰসুঁতি সাংস্কৃতিক মঞ্চ, আকাশী গংগাৰ তীৰ। এই অনুষ্ঠানৰ লগতে স্মৃতিগ্ৰন্থ দৌল উন্মোচন কৰা হ'ব। লগতে থাকিব সত্ৰীয়া নৃত্যানুষ্ঠান আৰু অংকীয়া নাটক পাৰিজাত হৰণ। 19 ফাগুন 4 মাৰ্চ 2026 বুধবাৰ পুৱা 4:30 বজাত তাল কোবোৱা প্ৰসংগ আৰু মঞ্জিৰা নাম। পুৱা 8:30 বজাত আইসকলৰ নাম প্ৰসংগ। 10:30 বজাত খোল প্ৰসংগ আৰু ভকতৰ নাম প্ৰসংগ। বিয়লি 2:30 বজাত গায়ন বায়নৰ দলে গোৱা বোৱা কৰি সুসজ্জিত আসনত কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই ভকত বৈষ্ণৱ আইসকল আৰু থলুৱা ভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহেৰে দৌল মন্দিৰলৈ যাত্ৰা। দৌল মন্দিৰত গোসাঁইক লৈ সেৱা, ফাকু খেলা আৰু ৰং ধেমালি কৰাৰ অন্তত গোসাঁইক বটদ্ৰৱা শ্ৰী শ্ৰী নৰুৱা সত্ৰ আৰু শ্ৰী শ্ৰী হলগুৰি সত্ৰৰ অন্তৰ্ভুক্ত গাঁৱত প্ৰদক্ষিণ কৰি 2 সত্ৰৰ সত্ৰাধিকাৰৰ গৃহত প্ৰৱেশ আৰু পৰম্পৰাগত নিয়ম অনুসৰি পূজা অৰ্চনা আৰু সেৱা সৎকাৰ। বিয়লি 5 বজাত গোসাঁইক লৈ
কীৰ্তন ঘৰলৈ প্ৰত্যাৱৰ্তন। কীৰ্তন ঘৰৰ সিংহ দুৱাৰেদি কীৰ্তন ঘৰত প্ৰৱেশ কৰাই গোসাঁই ফুৰোৱা উৎসৱৰ সামৰণি। 6 বজাত 2 সত্ৰৰ ভক্তসকলৰ পদূলিত এগছিকৈ বন্তি প্ৰজ্বলন। সন্ধিয়া 7 বজাত সত্ৰীয়া আৰু জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান। ইয়াৰ স্থান খেৰসুঁতি সাংস্কৃতিক মঞ্চ, আকাশী গংগা তীৰ। ইয়াত যথেষ্ট গণ্যমান্য ব্যক্তি আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰমুখ্যে বহুতো মন্ত্ৰী আমোলা উপস্থিত থাকিব। এই অনুষ্ঠানৰ পাছতেই সত্ৰীয়া নৃত্য আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। 20 ফাগুন 5 মাৰ্চ 2026 বৃহস্পতিবাৰ পুৱা 4:30 বজাত শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ নৃত্য নৈমিত্তিক 14 প্ৰসংগ চলি থাকিব আৰু যাত্ৰীৰ থান সেৱা অব্যাহত থাকিব। সন্ধিয়া 7 বজাত সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানত থাকিব সত্ৰীয়া নৃত্যানুষ্ঠান আৰু ভাওনা। নাটক দুৰ্যোধনৰ উৰুভংগ। 21 ফাগুন 6 মাৰ্চ 2026 শুক্ৰবাৰ ৰঙৰহাট ৰাতি 10 বজালৈ থান যাত্ৰীৰ সেৱাৰ বাবে কীৰ্তন ঘৰৰ দুৱাৰ মুকলি থাকিব। সেয়েহে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে সমূহ ভক্তিপান ৰাইজক সমূহ অনুষ্ঠানত উপস্থিতিৰ বাবে সেৱা ধৰিছে। শ্ৰদ্ধাভাজনে ভক্তিভৰা সেৱা গ্ৰহণ কৰিব। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি দ্বিতীয় বৈকুণ্ঠপুৰী বটদ্ৰৱাত পৰম্পৰা ৰক্ষা কৰি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ব্যৱস্থাপনাত শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ ভাগ অহা 17, 18, 19, 20 আৰু 21 ফাগুন 577 শংকৰাব্দ 2, 3, 4, 5 আৰু 6 মাৰ্চ 2026 খ্ৰীষ্টাব্দ তাৰিখে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। সেয়েহে দৌল মহোৎসৱৰ সমূহ কাৰ্যসূচীত আপোনালোকৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হ'ল। সেৱাৰে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি, বটদ্ৰৱা, আলিপুখুৰী, নগাঁও, অসম। আমি আশা কৰিম এই ভিডিঅ'ৰ যোগেৰে আপোনালোকে যি কাৰ্যসূচীসমূহ পালে এই কাৰ্যসূচীৰ মতে আমাৰ বটদ্ৰৱা থানত উপস্থিত থাকিলে আমি নিশ্চয় আনন্দিত হ'ম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ।